নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকক ক'বলৈ ওলাইছোঁ অমৃত বৃক্ষ আন্দোলনৰ ফটো কেনেকৈ আপোনালোকে লাইভ লোকেশ্যন আপলোড কৰিব আৰু কোনটো এপত গৈ আপোনালোকে ফটোটো তুলিব তাৰপিছত আপোনালোকে কেনেকৈ এপৰ জৰিয়তে আপোনালোকে মানে ফটো আপলোড কৰিব গোটেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে ভালদৰে মোৰ ভিডিঅ'টো ভালদৰে চাই থাকিব মতে প্লে ষ্ট'ৰটো অপেন কৰাৰ লগে লগে GPS কেমেৰা বুলি ইনষ্টল কৰিব কেমেৰাটো ইনষ্টল কৰাৰ লগে লগে অপেন কৰি ল'ব অপেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত এডভাৰটাইজ আহিলে এডভাৰটাইজটো কাটিব ধৰক এয়া মোৰ তুলসী পুলি এয়া মই কি কৰিলোঁ ফটো মাৰিলোঁ মানে আপোনালোকে কি কৰিব যাতে আপোনালোকে গছজোপা ধৰি থাকে গছজোপা লগাই থাকোঁতে তেতিয়া আপোনালোকে ফটোটো তুলিব তো এই ফটোটো তুলি ল'লোঁ এতিয়া ফটোটো তোলা হ'লে আকৌ বেক কৰি আকৌ নতুন এটা এপ ইনষ্টল কৰিম আপোনালোকে চাই থাকক চাওক প্ৰথমতে কি কৰিম প্লে ষ্ট'ৰটো অপেন কৰিম চাওক প্লে ষ্ট'ৰটো আহিলে অমৃত বৃক্ষ আন্দোলন বুলি আছে 2 নম্বৰত চাইছে এতিয়া মই এইটো ইনষ্টল কৰিম ইনষ্টল কৰি অপেন কৰিম এই চাওক অপেন কৰি ল'লোঁ অপেন কৰি এনেকুৱা এটা ইণ্টাৰফেচ আহিছে তলত চাওক লিখা আছে লগইনত ক্লিক কৰাৰ লগে লগে যিটো নম্বৰ ৰেজিষ্টাৰ কৰা আছে এই নাম্বাৰটো দিব তাৰপিছত আপোনালোকে গেট OTP ক্লিক কৰি মোবাইলত যিটো নাম্বাৰ ৰেজিষ্টাৰ কৰা থাকিব এইটো নাম্বাৰত OTP আহিব এই চাওক মোৰো আহিলে মই OTPটো দিম OTP দিয়াৰ পিছত কেপচাৰ দিম কেপচাৰ দি লগইনত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত কেটেগৰী ফুল নেম মোবাইল নম্বৰ এড্ৰেছ গোটেই এড্ৰেছ থাকিব এতিয়া আপোনালোকে কি কৰিব আপলোড ফটোত গৈ আপোনালোকে ফটোটো আপলোড কৰিব পাৰিব প্ৰথমতে কওঁ আপোনালোকে কিন্তু GPS কেমেৰাত ফটোটো তুলি ল'ব মই যেনেকুৱা প্ৰচেছত কৈছোঁ তেনেকুৱা প্ৰচেছত কৰিব আপলোড ফটোত ক্লিক কৰি ইয়াত চাওক ইয়াত আপোনালোকে প্ৰথমতে সিলেক্ট প্লেন কৰিব আপোনালোকৰ গছজোপানো কি আগৰ গছো হ'ব পাৰে বেল গছো হ'ব পাৰে নিমো হ'ব পাৰে যি গছজোপা হয় আপোনালোকে কি কৰিব ইয়াৰ পৰা সিলেক্ট কৰিব ধৰক বেল গছজোপা মই এনেই মানে সিলেক্ট কৰিছোঁ তাৰপিছত এলাউড কৰি ওপেন গেলাৰীত ক্লিক কৰি দে চাওক তুলসী গছজোপা দি ল'লোঁ ইয়াত কিন্তু তুলসীও আছে আপোনালোকৰ যিটো পুলি হয় এইটোৱে সিলেক্ট কৰিব তো ইয়াত ওপৰত চাওক ক্ৰপ বুলি লিখা আছে ইয়াত ধৰক যিমানখিনি ফটোটো ল'ব লাগে কৰি আপলোডত ক্লিক কৰিব চাব মই আপলোডত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এই পেজটোত আপোনালোকে কি কৰিব স্ক্ৰীনশ্বট দি ল'ব তাৰপিছত গো টু ডেস্কবৰ্ডত ক্লিক কৰাৰ লগে লগে চাব কি আপোনালোকে আকৌ এই পেজটোত প্ৰথম পেজটোত আহি যাব এই চাইছে আকৌ আপলোড যদি দুটা পুলি আছে আকৌ আপলোড কৰিব পাৰিব আৰু যদি ফটোটো তুলিছে এতিয়া ধৰক আপোনালোকৰ ফটোটো কি হৈছে ভুল ভালতে বেলেগ এটা ফটো আপলোড হৈ গ'ল এইটো আপোনালোকে কি কৰিব ক্ৰম ব্ৰাউজাৰত গৈহে ডিলিট কৰিব পাৰিব মই আপোনালোকক কি কৰিম ডেছক্ৰিপশ্যনত লিংকটো দি দিম সেইটো ভিডিঅ' চাই আপোনালোকে তেনেকৈ ক্ৰম ব্ৰাউজাৰত গৈ কেনেকৈ কৰে আপোনালোকে চাই ল'ব পাৰিব আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা আপোনালোকে ভালদৰে বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ